হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স হোৱাইটৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, এয়া দেখিছেনে এটা মূৰৰ ডিজাইন আজি কৰিবলৈ লৈছোঁ। এখন কটন মেখেলা আৰু এইটো এটা মূৰৰ ডিজাইন কাগজখনতে অংকন কৰি লৈছোঁ। তাৰপিছত যিহেতু কটন কাপোৰ তলৰ পৰা জিলিকিয়ে থাকে, সেইকাৰণে ফ্ৰেণ্ডছ মূৰটো তলত বহাই লৈ ধুনীয়াকৈ পেঞ্চিলৰ সহায়ত অংকন কৰি ল'ম। ফ্ৰেণ্ডছ, এইদৰে কটন মেখেলাখনত ধুনীয়াকৈ মূৰটো দেখিছে ধুনীয়াকৈ তলত পাৰি লৈছোঁ। তাৰপিছত ধুনীয়াকৈ কাঠ পেঞ্চিলৰ সহায়ত গোটেই ফুল ডিজাইনটো আঁকি ল'ম। একেবাৰে সহজ ডিজাইন মূৰৰ ডিজাইনটো। ইয়াতে মই গ্লিটাৰ, পাথৰ আৰু মাইকা দি পেলাই ডিজাইনটো কৰিম বুলি ভাবিছোঁ। আৰু এনেকৈ তলত পাৰি লওঁতে ধুনীয়াকৈ জিলিকি গৈছিল। মই ইয়াত কোনো ধৰণৰ কাৰ্বন পেপাৰ ইউজ কৰা নাই। ধুনীয়াকৈ তলত যিহেতু উঠিয়ে গৈছে আৰু লাহেকৈ পেঞ্চিলৰ সহায়তে ধুনীয়াকৈ আঁকি ল'লোঁ। তাৰপিছত কি কৰোঁ আপোনালোকে ফ্ৰেণ্ডছ, মই মূৰটো আঁকি লোৱাৰ পিছত এয়া গল্ডেন গ্লিটাৰ লৈছোঁ। এইটো গ্লিটাৰ হৈছে ধুনীয়া গল্ডেন গ্লিটাৰ। আপোনালোকে জানে মই বিভিন্ন ধৰণৰ কামত গল্ডেন গ্লিটাৰ ইউজ কৰোঁ। আৰু এই মূৰৰ ডিজাইনটো প্ৰথমতে সম্পূৰ্ণ আঁকি লোৱাৰ পিছত এনেকৈ গল্ডেন গ্লিটাৰৰ সহায়ত গোটেইখিনি আউটলাইন এনেকৈ গ্লিটাৰৰ সহায়তে দি লৈছিলোঁ। আৰু এতিয়া মোৰ সহজ হৈ যাব, কম সময়তে মই গোটেই ডিজাইনটো কৰি উলিয়াম। আৰু এনেকৈ গল্ডেন গ্লিটাৰেৰে গোটেই ডিজাইনটো কৰিছোঁ। ইয়াত কোনো এইটো ৰিয়েলিষ্টিক মূৰা নহয়, অলপমান ডিজাইনেবল কৰি পেলাই ইয়াত অকণমান ইউনিক ডিজাইন এটা কৰি পেলাই ভাবিছোঁ এনেকৈ দিলেও কিজানি ভাল লাগে। যদি পাৰোঁ গোটেই কাপোৰযোৰ কৰিম। প্ৰথমতে মই মেখেলাখনকে ট্ৰাই কৰিছোঁ আৰু মেখেলাখনেই আজি আচলতে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আৰু এনেকৈ ধুনীয়াকৈ ডিজাইনটো গ্লিটাৰৰ সহায়ত আঁকি ল'লোঁ। বাকীখিনি এনেকৈ দিলোঁ। পিছত মই ইয়াতে মিৰৰ লগাম বা বেলেগ মাইকা পাথৰ লগাম। আপোনালোকে থাম্বনেইল দেখি হয়তো গম পাইছে। একেবাৰে সহজ ডিজাইন কৰিছোঁ যিহেতু আপোনালোকৰ লগত ভাবিলোঁ অকণমান শ্বেয়াৰ কৰোঁ। আৰু এনেকৈ ফ্ৰেণ্ডছ গল্ডেন গ্লিটাৰৰ সহায়তে একেবাৰে গোটেই মূৰটো এনেকৈ কৰি ল'লোঁ। গোটেইকেইটা কৰি লৈছোঁ। তলত যিহেতু আঁকিয়ে লৈছোঁ গোটেইকেইটা, সেইকাৰণে কৰিবলৈ সহজ হৈছে। আৰু গোটেইখিনি দেখুৱাই নাথাকোঁ, এটা দেখুৱাওঁতে হয়তো আপোনালোকে গম পাইছে। গোটেইকেইটা মূৰা এনেকৈ গ্লিটাৰৰ সহায়ত কালাৰ কৰি ল'ম। ফ্ৰেণ্ডছ, এইদৰে গল্ডেন গ্লিটাৰৰ সহায়ত ধুনীয়াকৈ মূৰাকেইটা এনেকৈ দি ল'লোঁ কালাৰখিনি। তাৰপিছত শুকোৱাৰ পিছত ধুনীয়া চিকনা এটা উঠিব। আপোনালোকে জানে কেঁচা হৈ আছে কাৰণে চিকনাটো নাই। যেতিয়া শুকাই যাব তেতিয়া খুব ধুনীয়া গল্ডেন গ্লিটাৰৰ এটা চিকনা উঠিব। তাৰ মাজে মাজে মই এতিয়া আৰু কালাৰখিনি কি দিওঁ আপোনালোকক দেখুৱাম। একেবাৰে সহজকৈ কৰিবলৈ লৈছোঁ। আৰু এনেকৈ গোটেই তলৰ অংশখিনি গল্ডেন গ্লিটাৰেৰে কৰি ল'লোঁ। এতিয়া চাওঁ আহক কি কালাৰ ব্যৱহাৰ কৰিম। ফ্ৰেণ্ডছ, এতিয়া কালাৰ লৈছোঁ। মাজে মাজে ইয়াত কালাৰ ব্যৱহাৰ কৰিম। আৰু এয়া লৈছোঁ সৰু সৰু পাথৰ আৰু লৈছোঁ মাইকা। ইয়াৰ মাজত এটা এটা মাইকা দি দিম। আৰু ধুনীয়াকৈ প্ৰথমতে হোৱাইট কালাৰ দি ভাবিছিলোঁ কৰিম বুলি, কিন্তু হোৱাইট কালাৰ নিদিওঁ। ইয়াৰ মাজে মাজে য়েল্ল', হোৱাইট, গ্ৰীণ এনেকৈ ৰেড কালাৰ গোটেইকেইটা কালাৰে চাৰিটামান কালাৰ ইউজ কৰিম। প্ৰথমতে হোৱাইট কালাৰ দি অকণমান দি ল'লোঁ মাজৰ অংশখিনি। তাৰপিছত ইয়াতে যিখিনি ওপৰৰ যিখিনি অংশ দি থৈছোঁ গল্ডেন গ্লিটাৰ কৰি পেলাই, তাৰ মাজে মাজে অলপ অলপ য়েল্ল' টাচ দিছোঁ মুখৰ ওচৰত। আৰু দিয়াৰ পিছত ইয়াতে নীলা লৈছোঁ, হালধীয়া লৈছোঁ আৰু সেউজীয়া আৰু ৰঙা, এইকেইটা ৰঙেৰে গোটেই মূৰা চৰাইটোৰ ডিজাইন কৰিম। আৰু লৈছোঁ সেউজীয়া। এইখিনি এনেকৈ অলপ অলপকৈ দেখিছে ডট ডটকৈ দি দিছোঁ মাজৰ অংশখিনিত। আৰু মূৰৰ যিখিনি অংশ তাত অকণমান য়েল্ল' দিছোঁ। তাৰপিছত হোৱাইট আৰু ব্লু দি পেলাই ধুনীয়াকৈ টানি পেলাই লৈ গৈছোঁ। আৰু এনেকৈ গোটেই মূৰৰ ডিজাইনটো কৰিছোঁ। বৰ বেছি মেহনতো হোৱা নাই বাৰু। চাইডে চাইডে গ্লিটাৰ দিয়ে থৈছোঁ। মাজৰ অংশখিনি মাত্ৰ এনেকৈ কালাৰৰ সহায়ত ধুনীয়াকৈ ব্ৰাছৰ সহায়ত ধুনীয়াকৈ মিলাই দিছিলোঁ। আৰু অলপ অলপ ব্লু টাচ দিছিলোঁ। অলপ 3টা কালাৰ মিক্স কৰি পেলাই তললৈ ক্ৰমান্বয়ে এনেকৈ লৈ আহিছিলোঁ। আৰু সহজ পদ্ধতিৰে কৰিছোঁ অৱশ্যে। ইয়াত একো ধৰণৰ কাজু কৰা নাই। ভাবিলোঁ কৰিছোঁ যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু মূৰৰ ডিজাইনটো ভাবি আছিলোঁ মই এইটো আচলতে চিম্পুলকৈ ইয়াত কৰিছোঁ। পিছত ভালকৈ হেণ্ডমেড মিক্স পাট কাপোৰ এযোৰত কৰিম। কেনেকুৱানো লাগে অকণমান চাইছিলোঁ আচলতে মেখেলাখন কৰি পেলাই। আৰু ভাল লগাই হৈছে অৱশ্যে। গোটেই কাপোৰযোৰ বেলেগ এটা ডিজাইন বেলেগ এটা হেণ্ডমেড মিক্স পাটত কৰি পেলাই নিশ্চয় আপোনালোকক দেখুৱাম। আৰু এনেকৈ সহজ পদ্ধতিৰে মাজৰ অংশখিনি 3টা কালাৰেৰে মিক্স কৰি পেলাই এনেকৈ দি ল'লোঁ। আৰু ওপৰৰ অংশখিনি দেখিছে ছাইডত য়েল্ল' কালাৰ, ৰেড কালাৰ আৰু গ্ৰীণ কালাৰ এটা এটা ডট ডট দিছোঁ। আৰু যেতিয়া শুকাই যাব তেতিয়া কি কৰিম আপোনালোকে নিশ্চয় দেখা পাব। ফ্ৰেণ্ডছ, এনেকৈ মাজৰ অংশখিনি 3টা কালাৰেৰে লৈ আহিলোঁ। ইয়াত নীলাতে নীলা দিলেও বেয়া লাগিব, সেইকাৰণে হোৱাইট টাচ দিছোঁ যাতে অকণ অকণ জিলিকি যায়। একদম হোৱাইট কালাৰৰ কাপোৰত কৰিলে কমপ্লিট ব্লু কালাৰেৰে সেই অংশখিনি দিলে খুবেই ধুনীয়া লগা হ'ব। মই মাত্ৰ এনেই কৰি চাইছিলোঁ। আৰু ৰেড এনেকৈ ৰেডৰ অংশখিনি ৰেড, য়েল্ল' আৰু গ্ৰীণ এনেকৈ গোটেইকেইটা ওপৰৰ সেই অংশখিনি দিছিলোঁ।
কৰিবলৈ সাইডে সাইডে যেহেতু গোল্ডেন গ্লিটাৰে দিয়া আছে সেইকাৰণে খুব ধুনীয়া চিকনা এটা উঠিছে আৰু ৰেডৰ ওপৰতে ইয়েলো অলপ অলপ দি গ্ৰীন দি দিছোঁ আৰু তাৰপিছত কি কৰোঁ চাম এতিয়া ফ্ৰেন্ডছ লৈছোঁ এনেকৈ ধুনীয়াকৈ কালাৰখিনি কৰিছোঁ দেখিছে আপোনালোকে তিনিটা কালাৰ দি ল'লোঁ তাৰপিছত এনেকৈ মিৰৰ লৈ লৈছোঁ কিনিবলৈ পোৱা যায় বজাৰত এনেকৈ মিৰৰ আৰু এয়া দেখিছে পাথৰ এইখিনি এনেকৈ ৰঙৰ ওপৰে ওপৰে এটা এটা লগাই দিছোঁ যাতে মূৰটো অকণমান ইউনিক ডিজাইন হয় আৰু দেখিবলৈ খুব মৰম লগা হয় সেইকাৰণে আচলতে দি চালোঁ কৈছোঁ আপোনালোকক একদম চিম্পলকৈ কটন কাপোৰত কৰি চাইছোঁ নিশ্চয় ভাল লগা হ'লে মানে ভালেই লাগিছে অৱশ্যে গোটেই কাপোৰযোৰ যদি এনেকৈ কৰি উলিয়াওঁ অলপ ইউনিক লাগিব দেখিবলৈ খুব ধুনীয়া লগা হ'ব আৰু ভাবিলোঁ এনেকৈ কৰিছোঁ যদিও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ' দিয়া খুব কম হৈছে এইকেইদিন মই অকণমান আৰ্ট স্কুল যিহেতু আছে তাতে অকণ বেছিকৈ ব্যস্ত হ'ব লগা হৈছিল যিহেতু পৰীক্ষাসমূহ বৰ্ডৰ হৈ আছে তাৰ বাহিৰেও বিভিন্ন ধৰণৰ কামৰ মাজত ব্যস্ততাত ভিডিঅ' দিয়া অকণ কমি গৈছে আপোনালোকৰ ভিডিঅ' অৱশ্যে মাজে মাজে চাই আছোঁ মৰম দিব এই ভিডিঅ'টোতো আৰু নিশ্চয় ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰসমূহ আনিবলৈ ট্ৰাই কৰি থাকিম আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব আৰু আগুৱাই নিব এনেদৰে ফ্ৰেন্ডছ গোটেই মূৰাৰ ডিজাইনটো কৰি উলিয়ালোঁ আৰু এনেকৈ মেখেলাখন আপোনালোকক আজি কৰি দেখুৱাইছোঁ আগৰ এযোৰ কাপোৰো তেনেকৈ আধৰুৱাকৈ দেখুৱাই থোৱা আছে নিশ্চয় সেইযোৰ সম্পূৰ্ণ কৰি আপোনালোকৰ ওচৰলৈ সোনকালে লৈ আহি আছোঁ ফ্ৰেন্ডছ এনেকৈ কামখিনি কৰিলোঁ একেবাৰে সহজ পদ্ধতিৰে কৰিছোঁ আৰু এতিয়া ফাইনেল লুকটো চাওঁ আহক ফ্ৰেন্ডছ ইয়াতে মিৰৰ দিছোঁ যদিও মাজে মাজে দেখিছে আপোনালোকে সৰু সৰু পাথৰ ইয়াতে ৰেড কালাৰ গ্ৰীণ কালাৰ য়েল্লো কালাৰ পাথৰো মাজে মাজে এনেকৈ দি দিছোঁ যাতে অকণমান ইউনিক লাগে আৰু খুব চিকনা উঠে কাপোৰখন দেখিবৰ কাৰণে আৰু মেখেলাখন এনেকৈ কৰিলোঁ খুব ভাল লগা হৈছে গোটেইখিনি আপোনালোক দেখুৱাই থকা নাই নিশ্চয় আপোনালোকে গম পাইছে ইয়াতে তিনি ধৰণৰ পাথৰ আৰু মিৰৰ এনেকৈ লগাই দিছোঁ আঠাটোতো গম পাইছে সেই আঠাটো মই সদায় ব্যৱহাৰ কৰিয়ে থাকোঁ লেছ ৱৰ্কসমূহ কৰোঁতে যিটো আঠা মই ব্যৱহাৰ কৰি আছোঁ সেইটোৱে ইয়াতো দিছোঁ একদম সহজ আৰু এনেকৈ গোটেই ডিজাইনটো সম্পূৰ্ণ কৰিলোঁ আৰু মাজৰ যিখিনি চকুৰ অংশ তাত সৰু এটা মিৰৰ লগাই দিছোঁ অলপ ধুনীয়াকৈ ব্লেক কালাৰৰ পাথৰ এটাও লগাই দিব পাৰে আৰু অকণমান এই আঠাটো দেখিছে এই আঠাটোৰ সহায়তে গোটেই খিনি লগাই দিলোঁ যিখিনি পাথৰ লগাব লগা আছিলে লগাই দিলোঁ আৰু অকণ ধুনীয়া লগা কৰিবলৈ য'ত য'ত গ্লিটাৰখিনি অলপ নাইকিয়া নিচিনা লাগিছে তাত আকৌ এবাৰ গ্লিটাৰ দি দিওঁ এতিয়া ফ্ৰেন্ডছ চাওক মেখেলাখনৰ ফাইনেল লুকটো চাওঁ আহক আৰু কেনে হৈছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব ফ্ৰেন্ডছ এয়া হৈছে মেখেলাখনৰ ফাইনেল লুক আৰু চাওক কেনেকুৱা লাগিছে খুব এটা ইউনিক লাগিছে নহয়নে আৰু এনেকৈ যদি গোটেই কাপোৰযোৰ কৰি উলিয়াওঁ নিশ্চয় ভাল লাগিব আৰু ভাবিলোঁ মেখেলাখন আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এই ডিজাইনটো কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব আৰু ক'ৰ পৰা চাই আছে নিশ্চয় ক'বলৈ নাপাহৰিব ফ্ৰেন্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু নতুন নতুন ডিজাইনসমূহ লৈ পুনৰ আহি থকাৰ প্ৰতিশ্ৰুতিৰে পুনৰ এবাৰ আপোনালোকৰ পৰা বিদায় লৈছোঁ নমস্কাৰ আজিলৈ আহিছোঁ বাই বাই